আজি মানে কেম্পত মানে কি হ'ল গাহৰি আনিলে এয়া মানুহজনে গাহৰিয়ে মেইন এয়া চাওকচোন ইমান ধুনীয়া লেগ পিচ এয়া ইমান ধুনীয়া ধুনীয়া মানে ধুনীয়াকৈ ধুই লৈছোঁ গৰম পানী দি ধুই ল'লোঁ ধুই আৰু এয়া এইটো মাংস বেছি খাই ভাল লাগে এইটো কি বুলি কয় কলিজা মাংস নে কি বুলি কয় আৰু ইয়াত মই এতিয়া এইটো কেৰাহী ধুনীয়াকৈ গৰম কৰি ইয়াত মই তেল অকণমানো ব্যৱহাৰ নকৰোঁ ডাইৰেক্ট দি দিছোঁ আৰু আজি মই খাম গাহৰি বইল একো নাই ভাত কেইটামান লাগি আছিলে হাতাখনত পিছত পানী চানী আনি থাকিবৰ কাৰণে অকণমান ওপৰৰ পৰা তলক নামা উঠা কৰি থাকিব লাগে সেইটো কাৰণে পানী মানে বেছি ব্যৱহাৰ নকৰোঁ এনেও খাইমাই জেটখন অলপ ভাত দুটামান লাগি আছিলে একো নাই হেতাখনত আৰু মইনো আজি গাহৰিখিনি কেনেকৈনো বনাওঁ আপোনালোকে চাই থাকক প্ৰায় মানুহে খাই পাইছে বাৰু মই নোপোৱা নহয় মই নাই পোৱা বুলি কোৱা নাই কিন্তু যিবোৰে এনেকৈ খাই নাই পোৱা খাই চাব এবাৰ খুব বেছি ভাল লাগে মানে তেল মানে অকণমানো মই ব্যৱহাৰ কৰাই নাই ইয়াত আৰু নকৰোঁ তেল নিদোৱে মানে একেবাৰে নিদিওঁ আৰু এতিয়া আলু কাটিব আছে ধুনীয়াকৈ কাটি মেলি গুচাই দুটা আলুৱে দিম বেছি নিদিওঁ ইয়াত দি ল'ম আৰু এতিয়া তো ইয়াত এতিয়া মই ঢাকনিখন ধুনীয়াকৈ খুলি চাওঁ আৰু এয়া জুইত বনাই খোৱা মাংসৰ টেষ্টিটোৱে বেলেগ যিমানে গেছ হ'লেও জুইত বনাই খোৱা টেষ্টিটোৱে বেলেগ ইয়াত কেম্পতনো ক'তনো গেছ পাবি জুইতে খাব লাগিব আৰু এইয়া কালাৰ দেখিছেনে ইয়াত দিছোঁ ধুনীয়াকৈ ৰচুন দিছোঁ আৰু হালধি নিমখ আৰু তাৰ বাহিৰে আৰু একোৱে দিয়া নাই এয়া ভালকৈ দেখাই দিছোঁ ওচৰৰ পৰা কালাৰ ধুনীয়া হৈ আছে ৰঙচুৱাকৈ আৰু এতিয়া ইয়াত ধুনীয়াকৈ অলপ পানী দি দিম আৰু লেহেতি দিম তাৰপিছত ধুনীয়াকৈ ঢাক মাৰি গককৈ উতলি আৰু এতিয়া খাবলৈ আৰম্ভ আৰু বেছি টাইম নাই আৰু চাই থাকিব আপোনালোকে আৰু এতিয়াকে ধুনীয়াকৈ বনাই মেলি ৰেডি হৈ গ'ল এতিয়া খোৱাত ব্যস্ত আমাৰ এইয়া খাব লাগিছে ভোকত বোলে থাকিব পৰা নাই এয়া হৈছে বাইদেউ গাহৰি বইল খাবলৈ কেনেকুৱা লাগিছে মজা মজা আৰু এয়া গাহৰি বইল